যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে যিটো ND24 টক শ্ব'ত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে গোৰ্খাৰ ইতিহাস নজনাকৈ যি আবোল তাবোল বকিলে, তেওঁ আচলতে বিজেপিৰ মুখপাত্ৰৰ যুক্তি খণ্ডন কৰিব নোৱাৰি তেখেতৰ জাতিক লৈ যি গালি গালাজ কৰিলে, তাক আমি গহপুৰ জিলা গোৰ্খা সন্মিলনে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ আমাৰ এটা প্ৰশ্ন, যেহেতু টক শ্ব'ত মুখপাত্ৰজন দলীয় মুখপাত্ৰ হয়, তেখেতে দলৰ হৈ তাত বক্তব্য প্ৰদান কৰিবলৈ আহে, গতিকে আজিলৈকে তেখেতে নিজে পঠোৱা এজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাণ্ড কৰি গ'ল, কিন্তু গৌৰৱ গগৈ আজিলৈকে একো তাৰ প্ৰতিক্ৰিয়া দিয়া নাই। সেই বিষয়ে আমি অসমত বসবাস কৰা গোৰ্খা ৰাইজ কিন্তু ক্ষোভিত হৈছোঁ। অনাগত দিনত যদি 24 ঘণ্টাৰ ভিতৰত গৌৰৱ গগৈ নিজে সংবাদমেল পাতি যদি ইয়াৰ প্ৰত্যুত্তৰ নিদিয়ে, ইয়াক যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি কিন্তু অহা দিনবোৰক আমি কংগ্ৰেছৰ এই কাণ্ডবিলাকৰ উদঙাই দিবলৈ আমি তৎপৰ হৈ থাকিম। নমস্কাৰ জনাইছোঁ। আমি বিশেষ এটা স্পৰ্শকাতৰ বিষয় লৈ পেলাই আজি আমি প্ৰেছ মিট দিবৰ কাৰণে ওলাই আহিলোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে নমস্কাৰ জনাইছোঁ। বিশেষকৈ যোৱা 6/2/2026 তাৰিখে অসমৰ ছেটেলাইট চেনেল ND24 চেনেলত টক শ্ব'ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদ নামৰ নেতা এগৰাকীয়ে অসমত বসবাস কৰা 30 লক্ষাধিক গোৰ্খাসকলক উদ্দেশ্যি টক শ্ব'ত যি উদ্ভণ্ডালিমূলক আৰু অনৈতিকভাৱে প্ৰৰোচনামূলকভাৱে যি বক্তব্য প্ৰদান কৰিছে, আমি অসম গোৰ্খা সন্মিলন গহপুৰ জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এটা কথা অতি স্পষ্টকৈ আমি ক'ব বিচাৰিছোঁ, আহমেদ ডাঙৰীয়া যিটো দলত প্ৰতিনিধিত্ব কৰি আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত তেওঁ প্ৰতিনিধিত্ব কৰি যিটো দলে নি অসম পৰ্যায়ত অসমৰ প্ৰথমগৰাকী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দৰে স্বনামধন্য পদত অধিষ্ঠিত হোৱা বাবু ছবিলাল উপাধ্যায়দেৱৰ অধ্যক্ষতাত প্ৰথম অসমত কংগ্ৰেছ দল গঠন হৈছিলে। তেনেকুৱা এটা জাতি জনগোষ্ঠীক তেওঁ যি মন্তব্য প্ৰকাশ কৰিছে, আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে একে ভাষাৰে আমি গৰিহণা জনাইছোঁ আৰু আমি তেওঁক সকীয়ানি দিব বিচাৰিছোঁ। আমাৰ দৃষ্টিগোচৰ হৈ আছে, আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক প্ৰত্যক্ষভাৱে নহ'লেও আমি সামাজিকভাৱে আমি তেওঁক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। তেওঁ যদি সৎ সাহস আছে, তেখেতে চিনাক্তকৰণ কৰিব লাগিব। তেওঁ নেপালৰ বিদেশী, নেপালত যাব লাগে। নেপালত নহওঁতে বিভিন্ন ধৰণৰ শ্লোগানে তেওঁ যিখিনি বক্তব্য প্ৰদান কৰিছে, আমি অত্যন্ত দুখ পাইছোঁ। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, আমি লিখিত হিচাপে আমি প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি আমি যোৱাকালি আমি সেইখিনি দাবী জনাইছিলোঁ। অতি কম সময়ৰ ভিতৰতে তেওঁ যিটো চেনেলত, যিটো ND24 নিউজ চেনেল তেওঁ সেই টক শ্ব'ত যিখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেই একেখন টক শ্ব'তে তেওঁ ভুল স্বীকাৰ কৰি সমগ্ৰ অসমৰ বসবাস কৰা 30 লক্ষাধিক গোৰ্খাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত তেওঁ ক্ষমা বিচাৰিব লাগিব। অন্যথাই আমি জংগীভাৱে আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু এটা কথা আমি ক'ব লাগিব, অসমৰ মাননীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতকো আমি আহ্বান জনাব বিচাৰিছোঁ। আমি সেইখিনি দৃষ্টিগোচৰ ৰাখি আছোঁ। আজি 3 দিন হৈ গ'ল তেখেতৰ মুখৰ পৰা কোনো ধৰণৰ বাক্য আমি শুনা পোৱা নাই আৰু তেখেতে নীৰৱ হৈ আছে। কি কাৰণে? বিগত সময়ত তেখেতে বিভিন্ন সময়ত গোৰ্খাৰ প্ৰতি তেওঁৰ আন্তৰিকতা থকা, গোৰ্খাৰ প্ৰতি তেওঁ সদিচ্ছা থকা কথাখিনি আমি অনুভৱ কৰিছিলোঁ। কিন্তু আজি দেখা গ'ল তেওঁ 3 দিন উকলি যোৱাৰ পিছতো সেই আহমেদ বোলাজনৰ ওপৰত তেওঁ কিয় ইমান স্নেহ উপজিছে, তেওঁ কিয় ইমানখিনি তেওঁ মৰম উপজিছে, সেই কথাখিনি আমি বুজি পোৱা নাই। গতিকে আমি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ, আপুনি অতি শীঘ্ৰেই অসমৰ 30 লক্ষাধিক গোৰ্খাসকলৰ ওচৰত স্পষ্টীকৰণ দিব লাগিব। সেই যিগৰাকী ছাইজুদ্দিন আহমেদে যিখিনি মন্তব্য প্ৰকাশ কৰিছে, সেইখিনি দলৰ মজিয়াত তেওঁ প্ৰকাশ কৰা নহয় নেকি? সেই টক শ্ব'ত তেওঁ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ হিচাপে তেওঁ যোগদান কৰা নাছিল নেকি? যদি আছিল, তেতিয়াহ'লে আপুনি কিয় মনে মনে আছে?
গতিকে আমি আহ্বান জনাইছোঁ, আপুনি অতি সোনকালে আপোনাৰ স্থিতি স্পষ্ট কৰিব লাগে। অন্যথায় কিন্তু আমি অসমত বসবাস কৰা গোৰ্খাসকলৰ লগতে গহপুৰত বসবাস কৰা প্ৰত্যেকজন গোৰ্খাই কিন্তু আমি কংগ্ৰেছক বয়কট কৰিবলৈ কিন্তু আমি বাধ্য থাকিম।